নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক CPWD নতুন জব নোটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেতিয়া নতুন জব নোটিফিকেশ্যনত কি আছে এবাৰ চাই লওঁ। CPWD ৰিক্ৰুইটমেণ্ট 2025 অৰ্গেনাইজেশ্যনৰ নামটো হৈছে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট CPWD। পোষ্টৰ নাম হৈছে ছুপাৰভাইজাৰ, LDC ক্লাৰ্ক, একাউণ্টেণ্ট, অফিচাৰ, এছিষ্টেণ্ট ড্ৰাইভাৰ, ষ্টেনগ্ৰাফাৰ, মাল্টিটেকিং ষ্টাফ, MTS। টোটেল পোষ্ট আছে 8,600টা। এপ্লাই মোডটো অনলাইন হ'ব, মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। CPWD ৰিক্ৰুইটমেণ্ট 2025 চেলাৰীটো হ'ব 18,500 টকাৰ পৰা 56,100 টকালৈকে আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। ইয়াত মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ 42 ইয়াৰ্ছ। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC কেণ্ডিডেটে 100 টকা দিব লাগিব। SC ST PWD কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটে 100 টকা দিব লাগিব। SC ST PWD কেণ্ডিডেটে কোনো ধৰণৰ ফিজ ইয়াত দিব নালাগে। আপোনালোকে এই পে'মেণ্টটো অনলাইন বাই ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে দিব পাৰিব। চিলেকশ্যন প্ৰচেছ ইয়াত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন। প্ৰথম হ'ব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত ফাইনেল চিলেকশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপুনি যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। আপোনালোকে ইয়াত অনলাইন আবেদন মে' মাহৰ পৰা কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব পুনৰ কৈ দিছোঁ। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ যদি হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰে। চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু জেনেৰেল আৰু OBC কেণ্ডিডেটে 100 টকা দিব লাগিব ফিজ, এপ্লিকেশ্যন ফিজ। SC ST PWD কেণ্ডিডেটে দিব নালাগে। আৰু ইয়াত মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 42 ইয়াৰ্ছলৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত দৰমহাটো হ'ব CPWD ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী 18,500 টকাৰ পৰা 56,100 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে চেলাৰী লাভ কৰিব। আৰু ইয়াত টোটেল পোষ্ট আছে 8,600টা। তেন্তে আজিলৈ ধন্যবাদ।